সিদ্ধাৰ্থ শৰ্মাই মানে বহু কথা লুকুৱাব বিচাৰিছে এইজন সিদ্ধাৰ্থ শৰ্মাই সন্দেহ প্ৰকাশ কৰা হৈছে যে 13টা দিনৰ পাছত মানে জুবিন গাৰ্গৰ নোহোৱা হোৱা 19 তাৰিখৰ পাছত 13টা দিনৰ পাছত যেতিয়া সিআইডি তেওঁক ধৰিছিল তাৰ পাছতে জুবিন গাৰ্গৰ মোবাইল ফোনটো সিআইডিয়ে এইজন সিদ্ধাৰ্থ শৰ্মাৰ হাতৰ পৰা লৈছিল আৰু সন্দেহ প্ৰকাশ কৰা হৈছিল জুবিন গাৰ্গৰ মোবাইল ফোনটোৰ পৰাও এজন চতুৰ সিদ্ধাৰ্থ শৰ্মাই বহুত তথ্য প্ৰমাণ মুছি পেলাইছে আৰু এতিয়াও সিআইডিয়ে যিমান জেৰা কৰিছে এসআইটিয়ে যিমান জেৰা কৰিছে জেৰাত কিন্তু কোনো ধৰণৰ কথা ক'ব বিচৰা নাই এজন সিদ্ধাৰ্থ শৰ্মাই প্ৰথম কথা জুবিন গাৰ্গৰ হৈতে তেওঁৰ যি ধৰণৰ আৰ্থিক লেনদেন আছিল মানে জুবিন গাৰ্গৰ যিমান টকা পইচাৰ হিচাপ এজন সিদ্ধাৰ্থ শৰ্মা ৰাখিছিল আৰু খুদ জুবিন গাৰ্গে বহু সংগীতানুষ্ঠানত এই মন্তব্য কৰিছিল যে মোৰ হাতত ঘৰটো বনাবলৈ পইচা নাই তাৰ পিছৰ পৰ্যায়ত শতাব্দী বৰা বা জুবিন গাৰ্গৰ লগত বজোৱা পাৰ্থ যিসমূহ তেওঁৰ বাদ্যশিল্পী আছিল বা বাদ্যযন্ত্ৰ সংগত কৰা শিল্পী আছিল তেওঁলোকে স্পষ্টভাৱে কৈছিল যে তেওঁলোকৰ বেণ্ডটোৰ মাজত ভাঙুন অনা মানুহ শেখৰ আৰু সিদ্ধাৰ্থ এতিয়া প্ৰথম কথা সিদ্ধাৰ্থ শৰ্মাই সিংগাপুৰত যিদৰে কথা কৈ থকা হৈছে বা গৰিমা শইকীয়া গাৰ্গ বা তেওঁলোকৰ পৰিয়ালে যি অভিযোগ উত্থাপন কৰিছে যাক আমি আটাইতকৈ বেছি বিশ্বাস কৰিছিলোঁ যিজন ব্যক্তিক জুবিনৰ কাষত থাকিবলৈ আমি আটাইতকৈ বেছি বিশ্বাস কৰিছিলোঁ সেই মানুহজনে আমাক বিশ্বাসঘাতকতা কৰিছে এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ ভগ্নীয়ে আৰু তেওঁ ক'লে আমি জুবিনৰ কাষত থকা মানুহজনক চিনি নাপালোঁ সেইজনে হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু এতিয়া সিদ্ধাৰ্থ শৰ্মাই জেৰাত তেওঁ মুখ খুলিব বিচৰা নাই বাৰম্বাৰ সমগ্ৰ ঘটনাটো ইস্যু ডাইভাৰ্ট কৰিবলৈ তেওঁ চেষ্টা কৰি আছে আৰু বহু মানুহে আপোনালোকে ইয়াত মন্তব্য দিব পাৰে মই আপোনালোকৰ মন্তব্য ল'ম দুজন মানে লিখিছে যে এসআইটিৰ যিটো তদন্ত প্ৰক্ৰিয়া কৰি আছে জুবিন গাৰ্গৰ মৃত্যুৰ যি তদন্ত কৰি আছে তাত যিমান সাক্ষ্য বা সাক্ষী ল'বৰ কাৰণে তাত মানুহ মতা হৈছে তেওঁলোকৰ পৰা মানুহ মানে সাক্ষীৰ কোৱান্টিটি বঢ়াই লাভ নাই কোৱালিটি লাগিব বুলি মন্তব্য এটা কৰিছে সেইকাৰণে মানুহবোৰক আনি ঘটনাটো অন্য ফাললৈ নিবলৈ চেষ্টা কৰিছে নেকি তাৰো কিন্তু অভিযোগ একাংশই উত্থাপন কৰিছে কাৰণ এতিয়া সিদ্ধাৰ্থ শৰ্মা প্ৰথমতে পলায়ন কৰিছিল তেওঁ আত্মগোপন কৰিছিল আত্মগোপন কৰাৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে জুবিন গাৰ্গৰ লগত সিংগাপুৰত কিবা এটা বেয়া হৈছিল বা তেওঁৰ লগত নহবলগীয়া কিবা এটা ঘটনা হৈছিল আৰু সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত আছে কাৰণ তাত জুবিন গাৰ্গৰ কাষত থকা আটাইকেইজন মানুহৰ মন্তব্য বেলেগ বেলেগ সন্দীপন গাৰ্গে কি মন্তব্য কৰিছে এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই তেওঁকো জেৰা চলাই থকা হৈছে কিন্তু অতি ৰহস্যজনকভাৱে জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গে কৈছিলে যে ময়ো তদন্তৰ হোৱাটো বিচাৰোঁ বা ন্যায় লাগে কাৰণ সন্দীপন গাৰ্গে ন্যায় বিচাৰিছে মানে সিংগাপুৰত জুবিন গাৰ্গৰ লগত কিবা এটা বেয়া হৈছিল কিন্তু কি কাৰণত সন্দীপন গাৰ্গে 15 দিন বা 17 দিন তেওঁ মনে মনে থাকিলে সেয়া কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত আছে সকলোৱে আৰু শেখৰজ্যোতি গোস্বামীয়ে হঠাৎ মন্তব্য কৰিলে যে জুবিন গাৰ্গক বি পান কৰা হৈছিল বি পান কৰাৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল এনেকুৱা ধৰণৰ মন্তব্য কৰিলে আৰু এইবোৰ মন্তব্য অহাৰ পিছত সমগ্ৰ ঘটনা প্ৰক্ৰিয়াটো অধিক ৰহস্যৰ মাজলৈ গুচি গৈছে আচলতে প্ৰকৃততে জুবিন গাৰ্গৰ লগত হৈছিল কি হেতু জানিব বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে লগতে তেওঁৰ পৰিয়ালে কিন্তু সিদ্ধাৰ্থ শৰ্মাই এতিয়াও আকুৰ স্থিতিত আছে তেওঁ 2014 চনৰ পৰা জুবিন গাৰ্গৰ লগত যে থাকিলে এই সময়ছোৱাত কিমান টকা কোট কাৰণ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে শতাব্দী বৰা এটা ডাঙৰ অভিযোগ উত্থাপন কৰিছিল প্ৰত্যেকবাৰ বিহুৰ পাছত সিদ্ধাৰ্থ শৰ্মাই ফেন্সি বজাৰ একাংশ ব্যৱসায়ীৰ হাতত বহুত টকাৰ সুদত তেওঁ টকা ধাৰলৈ দিছিল বুলি মন্তব্য আহিছে তেনেকুৱা অন্য কিছুমান মানুহৰ নামো তাত আহিব নেকি জুবিন গাৰ্গক ব্যৱহাৰ কৰা হৈছিল নেকি বা ৰাজ্যৰ বাহিৰৰ কোনোবা অন্য খুটখুৰ ব্যৱসায়ীৰ হাতত জুবিন গাৰ্গৰ টকা এইজন সিদ্ধাৰ্থ শৰ্মাই দি থৈছে নেকি সকলো তদন্তত আহিব কিন্তু প্ৰথম প্ৰশ্ন এজন সিদ্ধাৰ্থ শৰ্মাই মুখ খুলিব লাগিব কিন্তু এতিয়ালৈকে সিদ্ধাৰ্থ শৰ্মাই মুখ খোলা নাই মানে এসআইটি তদন্তত তেওঁ যি ধৰণেৰে সহযোগ কৰিব লাগিছিল সেই সহযোগ এজন সিদ্ধাৰ্থ শৰ্মাই কৰা নাই এই তথ্য আহিছে কাৰণ আজিৰ দিনটোত সিআইডি কাৰ্যালয়ত উপস্থিত হৈছিল শতাব্দী বৰা আৰু শতাব্দী বৰাই প্ৰথমতে ফেচবুক লাইভ যোগে ছ'চিয়েল মিডিয়াত এটা ডাঙৰ অভিযোগ উত্থাপন কৰিছিল যে সিদ্ধাৰ্থ শৰ্মাই 3 বছৰে জুবিন দাক টকাৰ হিচাপ দিয়া নাছিল তাক লৈ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে জুবিন গাৰ্গৰ কিছু মতানৈক্য হৈছিল আৰু সেই মতানৈক্য হোৱাৰ কাৰণেই সিংগাপুৰলৈ লৈ গোৱা হৈছিল নেকি জুবিন গাৰ্গক যেটো পৰিকল্পিতভাৱে আছিল নেকি যদি হত্যা কৰিলে হত্যা কৰিবলৈ তেওঁলোকক কোনে সাহস দিলে এটা ডাঙৰ কথা কাৰণ জুবিন গাৰ্গক হত্যা কৰিলে বা জুবিন গাৰ্গক মাৰিলে যে অসমখনৰ পৰিস্থিতি বেলেগ হ'ব সেই কথা সিদ্ধাৰ্থ শৰ্মাই জানে কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ পিছফালে অন্য কিছুমান মানুহ আছে নেকি তাৰো তদন্ত হ'ব লাগে বুলি সকলোৱে মন্তব্য কৰিছে যথেষ্ট মানুহৰ মন্তব্য আহিছে সকলোৱে কৈছে জাষ্টিস ফৰ জুবিন গাৰ্গ কিছুমানে কৈছে
এওঁলোকক 3rd ডিগ্ৰী দিব লাগে তেতিয়া সকলো কথা কৈ দিব অভিজিত বৰাই মন্তব্য কৰিছে ৰুনু বেগমে মন্তব্য কৰিছে কৰুণা বৰগোহাঁই মন্তব্য কৰিছে প্ৰকাশ নিয়ে মন্তব্য কৰিছে সকলোকে এটাই লাগে যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল তাৰ তদন্ত লাগে কাৰণ আজিৰ দিনটোত এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা ক'ব লাগিব সিদ্ধাৰ্থৰ সম্পৰ্কত জানিবৰ কাৰণে শতাব্দীবোৰক তালৈ মতা হৈছিল সুইটি দাসকো মতা হৈছিল কাৰণ জুবিন গাৰ্গৰ লগত গীত গোৱা মানুহবোৰে বা জুবিন গাৰ্গৰ লগত বাদ্যযন্ত্ৰী সংগত কৰা লোকসকলে এইজন সিদ্ধাৰ্থ শৰ্মাৰ কথা স্পষ্টকৈ কৈছে সাউণ্ড ইঞ্জিনিয়াৰ দিগন্ত শৰ্মা তেওঁ স্পষ্টকৈ কৈছে যে শেখৰজ্যোতি গোস্বামীয়ে জুবিন গাৰ্গৰ যোনটো ষ্টুডিঅ'ত যিবোৰ ইকুইপমেণ্টছ ৰাখিছিল যিবোৰ যেনেকুৱা ধৰণৰ প্ৰযুক্তিগত বস্তু তেওঁলোকে আনিব বিচাৰিছিল সকলো অতি নিম্ন মানদণ্ডৰ আছিল আৰু দিগন্ত শৰ্মা এজন যথেষ্ট জ্যেষ্ঠ সাউণ্ড ইঞ্জিনিয়াৰ হয় কিন্তু তেওঁক যাবলৈ দিয়া হোৱা নাছিল তাত তেওঁক বাধা প্ৰদান কৰা হৈছিল বিভিন্ন কাৰণত তেখেতক তালৈ গ'লে তেওঁলোক নাই বুলি মন্তব্য কৰা হৈছিল মানে বহু কথা বহু আগৰ পৰাই লুকুৱাই ৰাখিব বিচৰা হৈছিল জুবিন গাৰ্গক বহু আগৰ পৰাই হত্যাৰ পৰিকল্পনা কৰিছিল নেকি এয়া তদন্তত ওলাব লাগে কিন্তু অতি ৰহস্যজনকভাৱে এইজন সিদ্ধাৰ্থ শৰ্মাই মন্তব্য কৰা নাই শ্যামকানু মহন্তই কোনো ধৰণৰ এটা সঠিক তথ্য দিব পৰা নাই আৰু সেইকাৰণে কোৱা হৈছে যে তদন্তৰ প্ৰক্ৰিয়াৰ কাৰণে যিমানবোৰ মানুহ মতা হৈছে বা যিসকল লোকক মাতি থকা হৈছে তেওঁলোকৰ পৰা যিবোৰ তথ্য লোৱা হৈছে বা তেওঁলোকৰ যিবোৰ মন্তব্য ৰখা হৈছে সাক্ষ্য গ্ৰহণ কৰা হৈছে সেইবোৰ কিমান বিশ্বাসযোগ্য কাৰণ জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত নথকা বহু ব্যক্তিক ইয়ালৈ মতা হৈছে কিন্তু সমগ্ৰ ঘটনাটো যদি ক'বলৈ যাওঁ জুবিন গাৰ্গৰ লগত থকা 11জন প্ৰবাসী অসমীয়াক কিন্তু এতিয়ালৈকে অসম আৰক্ষীয়ে অসমলৈ আনিব পৰা নাই তেওঁলোকক সমন জাৰি কৰিছে আৰু অসম আৰক্ষী আৰু চিআইডিৰ সমনক তেওঁলোকে বুঢ়া আঙুলি দেখুৱাই অকল ৰূপকমল কলিতাৰ বাহিৰে অন্য কোনো এজন প্ৰবাসী অসমীয়া কিন্তু অসমত উপস্থিত হোৱা নাই তেওঁলোকৰ পলৰীয়া স্বভাৱটোৱে প্ৰমাণ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যু ছিংগাপুৰত স্বাভাৱিক নাছিল সেই মৃত্যুত বহু ৰহস্য সোমাই আছে আৰু সেই ৰহস্য অতি শীঘ্ৰেই উদ্ঘাটন কৰিব লাগিব এই কথাই কোৱা হৈছে আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ লিখিছে ইহঁতক জামিন দিব লাগে আৰু তাৰ পিছৰখিনি জুবিন গাৰ্গৰ ফেন বা জুবিন গাৰ্গৰ অনুৰাগী বা অসমবাসী ৰাইজে কৰিব দুলুমণি দাসে লিখিছে ফাঁচি দিব লাগে অতি সোনকালে এই ধৰণৰ মন্তব্য কৰিছে কিন্তু তদন্ত প্ৰক্ৰিয়া আছে আৰু আদালতে সদায় যেতিয়া প্ৰতিবেদন দাখিল কৰিব তাত কেনেকুৱা ধৰণৰ সাক্ষ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰিহে তেওঁলোকক দোষী সাব্যস্ত কৰিব সন্দেহ প্ৰকাশ কৰা হৈছে যে সাক্ষ্য প্ৰমাণৰ অভাৱত এওঁলোকৰ নিচিনা কিছুমান চূড়ান্ত যিবোৰ জুবিন গাৰ্গক তিলকৈ তেওঁলোকে মৃত্যুৰ মুখলৈ ঠেলি দিলে তেওঁলোকৰ চূড়ান্ত কাণ্ডজ্ঞানহীনতাৰ কাৰণে বা টকাৰ লোভৰ কাৰণে জুবিন গাৰ্গক যিধৰণে ব্যৱহাৰ কৰিলে এইসকল মানুহে সেই কথা কিন্তু এতিয়া স্পষ্ট হৈ পৰিছে আৰু সকলোৰে তদন্তৰ দাবী কৰিছে আৰু আজি দিল্লীৰ CSFLৰ পৰা বিশেষ দুৰ্যোগে SIDক দি থৈ গ'ল জুবিন গাৰ্গৰ ভিছাৰ ৰিপৰ্টটো যেটো ৰিপৰ্ট অত্যন্ত গুৰুত্বপূৰ্ণ আছে কাৰণ দ্বিতীয়বাৰৰ কাৰণে GMCHত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল আৰু জুবিন গাৰ্গক সঁচাকৈ বি দিয়া হৈছিল নেকি যেটো শেখৰজ্যোতি গোস্বামী এটা অভিযোগ উত্থাপন কৰিছিল যে জুবিন গাৰ্গক বি দিয়া হৈছিল সঁচাকৈ যদি বি দিয়া হৈছে সেই ভিছাৰ ৰিপৰ্টত সকলো স্পষ্ট হ'ব কিন্তু এই ভিছাৰ ৰিপৰ্টটো এতিয়া ৰাজহুৱা কৰা নহয় যিদৰে প্ৰথমটো ছিংগাপুৰৰ পৰা যেটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিছিল যেটো গৰিমা শইকীয়া গাৰ্গক দিছিল গৰিমা শইকীয়া গাৰ্গে সেই ৰিপৰ্টটো চাই পুনৰ তেওঁ SIT গটাই দিছিল কিন্তু গৰিমা শইকীয়া গাৰ্গে এটা কথা মন্তব্য বাৰম্বাৰ কৰি আছে তেওঁ কৈছে যে মোক ন্যায় লাগে মানে গৰিমা শইকীয়া গাৰ্গে যোনটো পোষ্টমৰ্টম ৰিপৰ্ট পাইছিল ছিংগাপুৰৰ পৰা অহা তাত কিবা খেলিমেলি গৰিমা শইকীয়া গাৰ্গে পাইছে নেকি সেই কাৰণে তেওঁ ন্যায় বিচাৰি আছে নেকি স্বাভাৱিক মৃত্যু নহয় বুলি কিন্তু ইতিমধ্যে সকলোৱে ক'ব বিচাৰিছে খুদ মুখ্যমন্ত্ৰী এই ঘটনাৰ তদন্ত কৰিবলৈ কৈছে যে এয়া স্বাভাৱিক মৃত্যু নাছিল জুবিন গাৰ্গক নি ছিংগাপুৰত পৰিকল্পিতভাৱে হত্যা কৰা হ'ল নেকি তাৰ তদন্ত হ'ব লাগে আৰু এই ভিছাৰ ৰিপৰ্টটো লৈ GMCHৰ বিশেষজ্ঞ কমিটিয়ে প্ৰস্তুত কৰিব মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন যিখন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ ভিছাৰ ৰিপৰ্টটো আহিলে জুবিন গাৰ্গৰ দেহত বিষ-পান কৰাৰ অৱস্থিতি গম পোৱা যাব আৰু যদিহে কৰিছে শেখৰে কোৱা কথাটো যদি সঁচা হয় কাৰণ শেখৰজ্যোতি গোস্বামীয়ে বাৰম্বাৰ মিছা কথা কৈছিল প্ৰথমবাৰ অসমত ভৰি থৈ একাংশ সংবাদ মাধ্যমৰ আগত তেওঁ কৈছিল যে হাতুৰি থাকুতে জুবিন গাৰ্গৰ মুখেদি ফেন ওলাইছিল আৰু তেওঁলোকে তেওঁক দাঙি আনিছিল আৰু যেতিয়া CID জেৰা হ'ল যেতিয়া তেওঁ গ্ৰেপ্তাৰ কৰা হ'ল 4 দিনৰ পাছত তেতিয়া তেওঁ মন্তব্য কৰিলে যে নহয় বিষ পান কৰোৱাহে জুবিন গাৰ্গক হত্যা কৰা হ'ল এনেবোৰ কথা কৈ সমগ্ৰ ঘটনাটো অধিক ৰহস্যৰ মাজলৈ ঠেলি দি দুখী হাৰি যোৱাৰ এটা কৌশল নেকি তাৰো তদন্ত আৰক্ষীয়ে কৰিব মানুহে কৈ আছে যে অসমবাসী ৰাইজে কৈ আছে গৰিমা শইকীয়া গাৰ্গে কৈ আছে 3.50 লাখ মানুহে এই সমগ্ৰ ঘটনাটো জানিব বিচাৰে যে জুবিন গাৰ্গৰ লগত প্ৰকৃততে হৈছিল কি এতিয়াও সিদ্ধাৰ্থই মুখ খোলা নাই সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তৰ নিচিনা মানুহক অসমৰ কোনখন জেলত ৰাখিব তাক লৈ চিন্তা চৰ্চা কৰি থাকিব লগা হৈছে কাৰণ তেওঁলোকৰ শত্ৰু বাঢ়ি গৈছে
তেওঁলোকক আক্ৰমণ কৰাৰ আশংকা আছে আৰু বিশেষকৈ জুবিন গাৰ্গৰ অনুৰাগীসকলে আৰু প্ৰত্যেকজন অসমীয়াই কোনো কাৰণত মাফ নকৰে এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক বহু মানুহৰ মন্তব্য আহিছে ৰীতা বৰুৱাৰ মন্তব্য আহিছে প্ৰবীৰ দেৱকান্তৰ মন্তব্য আহিছে ফণীধৰ হাজৰিকাৰ মন্তব্য আহিছে ফণীন্দ্ৰ হাজৰিকাই লিখিছে একো কৰিব নালাগে ৰাইজৰ মাজত তেওঁলোকক এৰি দিয়ক হিমাদ্ৰী চৌধুৰীয়ে লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ হেমন্ত কলিতাই লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰিছে আৰু কালিৰ দিনটোত এটা অতি দুখৰ কথা যে গৰিমা শইকীয়া গাৰ্গ যিজন জুবিন গাৰ্গ জীয়াই থকা অৱস্থাত আমি গৰিমা শইকীয়া গাৰ্গৰ মুখত বা চকুত কেতিয়া আমি চকুপত নেদেখিলোঁ সদায় তেখেতৰ মুখত এটা হাঁহি দেখিছিলোঁ সেইগৰাকী মহিলাই হাতজোৰ কৰি কান্দিব লগা হৈছে তেওঁ এতিয়া অসহায় কাৰণ তেখেতৰ আটাইতকৈ আপোন মানুহজন অসমবাসীৰ আটাইতকৈ মৰমৰ শিল্পী জুবিন গাৰ্গ তেওঁৰ কাষত নাই সেইকাৰণে এতিয়া গৰিমা শইকীয়া গাৰ্গে কান্দিব লগা হৈছে গৰিমা শইকীয়া গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে ন্যায় বিচাৰিব লগা হৈছে জুবিন গাৰ্গৰ পিতৃ যিজনে জীৱিতকালত নিজৰ দুটিকৈ সন্তান হেৰুৱাইছে সেই দুখ তেওঁ বুকুত লৈ তেওঁ এতিয়া কান্দিব লগা হৈছে ন্যায় বিচাৰিব লগা হৈছে 23টা দিন পাৰ হ'ল সকলো এটাই দাবী যে অতি শীঘ্ৰেই জুবিন গাৰ্গৰ এই ঘটনাত জড়িত থকা ৰহস্যৰ উদ্ঘাটন হ'ব লাগে আৰু সঁচাকৈ যদি জুবিন গাৰ্গক কোনোবাই হত্যা কৰিছে কি কাৰণে হত্যা কৰিছে কিয় হত্যা কৰিছে কেনেকৈ হত্যা কৰিছে তাৰ তদন্ত অতি শীঘ্ৰে কৰিব লাগে কিন্তু ছিংগাপুৰৰ পৰা এই 11 জন 12 জন প্ৰবাসী অসমীয়া নহালৈকৈ এই সমগ্ৰ ঘটনাটো কিন্তু ৰহস্যৰ আৱৰ্তত থাকিব সেইকাৰণে সকলোৱে কৈছে অতি শীঘ্ৰেই এই ছিংগাপুৰৰ পৰা এই 12 জন প্ৰবাসী অসমীয়াক অসমলৈ অনাৰ ব্যৱস্থা কৰিব লাগে আৰু তাৰ মাজতে কৈছোঁ সিদ্ধাৰ্থ শৰ্মা আকুৰগুজ মুখেৰে মাত মতা নাই সঠিককৈ সমগ্ৰ ঘটনা জনাব বিচৰা নাই ক'ত কিমান টকা তেওঁ লেটিবেটি কৰি থৈছে কিমান টকা জুবিন গাৰ্গৰ পৰা তেওঁ লুটিলে ক'ত ক'ত তেওঁ সেই টকা ইনভেষ্ট কৰিছে এতিয়াও কিন্তু তেওঁ তদন্তত মুখ খোলা নাই এক প্ৰকাৰ যদি ক'বলৈ যাওঁ SIT তদন্তত সহযোগ কৰা নাই এজন সিদ্ধাৰ্থ শৰ্মাই ধন্যবাদ